হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু মই পল্লৱীয়ে নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই বনাব লৈছোঁ ঠাণ্ডা বতৰ যিহেতু অকণমান ভাবিলোঁ চিকেনে বইল খোৱা যাওক আজি। আৰু বইল খাই মই এনেও খুব ভাল পাওঁ, লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। ব'লকচোন মইনো কেনেকৈ বনাওঁ চাওঁ। এয়া চিকেনখিনি মই ধুই মানে ফ্ৰিজত ভৰাই থৈছিলোঁ, আৰু লগতে এখন কেৰাহীত একো তেল দিয়া নাই, দেখিছেই নহয়। ইয়াৰ অকণমান ৰঙচুৱা কৰি মই চিকেনখিনি অকণমান ফ্ৰাই কৰি ল'ম। আৰু ইয়াত তেল নিদিয়াকৈ ফ্ৰাই কৰিছোঁ, যিহেতু চিকেনৰ পৰা অলপ তেল ওলাবই। আৰু এই যিটো চিকেনৰ কালাৰটো হ'ব, সেই কালাৰটোৱে বইলৰ চুপখিনি কালাৰটো খুব ধুনীয়া কৰি তোলে। ব'লক ফ্ৰাই কৰি থাকোঁ। এয়া হ'ল অকণমান শুকান জলকীয়া দুটা পুৰি লৈছোঁ মই। এইফালে পিঁয়াজ কাটি লৈছোঁ, বিলাহী পুৰি লৈছোঁ, আৰু অকণমান নহৰু পুৰি লৈছিলোঁ, কিন্তু মই দেখাব নহ'লে বাৰু সেইটো। গোটেইখিনি পুৰি মেলি মই ৰেডি কৰি লৈছোঁ। আৰু এইফালে দিছোঁ, দেখিছা নহয় লাগি ধৰিছে। তেলটো ওলালে এইটো লাগি নধৰে। মই আচলতে পটাপট বনাবলগীয়া হোৱাৰ কাৰণে অকণমান জোৰ জবৰদস্তিয়ে এৰুৱাই দিছোঁ। আৰু তাৰপিছতে দেখিছে কালাৰ ৰঙচুৱা হৈছে, আৰু কালাৰটো খুব ধুনীয়া আহে, এনেকৈ খুব ধুনীয়া হয়। এই যে বইলত বগাটো নিচিনা হৈ নাথাকে, কালাৰটো খুব ধুনীয়া হয়, খুব ভাল লাগে। আৰু এইফালে মই খুন্দনাত খুন্দি লৈছোঁ। এইটো খুন্দনা নহয়, একচুৱেলি কাপ হয়। মই এইটোত খুন্দি বিৰাট ভাল পাওঁ খুন্দনাটোতকৈ। আৰু ইয়াতে মই নহৰু, আদা, জলকীয়া গোটেইখিনি একেলগে খুন্দি ল'ম এতিয়া। এইফালে মই বিলাহীকেইটাও ভালকৈ এতিয়া গুচাই পুৰিছিলোঁ, যিহেতু বাকলিটো গুচাই লৈ বিলাহীটো খুন্দি ল'ম। আৰু এইফালে মোৰ চিকেন হৈ গৈছে, আৰু মই পানী ঢালি দিছিলোঁ, গৰম পানী। দেখিছে না কালাৰটো কিমান ধুনীয়া আহিছে। কালাৰটো একদম ৰঙচুৱা হৈ আহিলে পানী। আৰু এনেকৈ খাই খুব ভাল লাগে। আৰু মাংসটো অকণমান টান হৈ যায় এনেকৈ ভাজিলে, যিহেতু ব্ৰইলাৰ মাংস হয়, লোকেল নহয়। লোকেলটো এনেকৈ খাবলৈ ইমান ভালো নালাগে বাৰু। আৰু আমাৰ ঘৰৰ ল'ৰা ছোৱালীকেইটাই লোকেল চিকেন খাবলৈ টান পায়, যিহেতু মঙহ নাথাকে। আৰু এইফালে মই পানী দিলোঁ। ইয়াতে এতিয়া মই পিঁয়াজ দি দিম। পিঁয়াজখিনি এতিয়া দি দিলোঁ ইয়াতে, আৰু লগতে মই ইয়াত হেৰি কাটিও দি দিম। এইফালে মই আলু দুটুকুৰামানো এনেকৈ শ্লাইচ কৰি কাটি দিছোঁ, ধুনীয়াকৈ কাট কৰি দিছোঁ। এতিয়া মই ভালকৈ সিজিব দিম, পিঁয়াজো সিজিব, আলুও সিজিব। আৰু লগতে মই ইয়াতে ওলকবি আৰু আপোনালোকে নিজৰ মতে চব্জি দিব পাৰে। মই ওলকবি আৰু গাজৰ এড কৰিম ইয়াতে। আপোনালোকে বেলেগ চব্জি দিও খাব পাৰে, খুব ভাল লাগে। যেনে ধৰণৰ চব্জি খাই ভাল পায় তেনেকৈ ইয়াত দি দিলেই হ'ল, আৰু বইল হ'বলৈ দিলেই হ'ল ভালকৈ। ইয়াত মই অকণমান নিমখ দি দিম এতিয়া, সোৱাদ অনুসৰি নিমখ, হয়নে? নিমখ দি দিলোঁ। এয়া মই ইয়াতে ওলকবি আৰু গাজৰ দিলোঁ, কিন্তু মই দেখাব থাকি গ'ল একচুৱেলি। তাৰপিছতে ইয়াত মই এতিয়া খুন্দি থোৱা যে আদা আৰু নহৰু, শুকান জলকীয়াকেইটা খুন্দি লৈছিলোঁ, ইয়াত দি দিছোঁ। ইয়াতে আপোনাৰ কেঁচা জলকীয়াও খুন্দিও দিব পাৰে। মোৰ ছোৱালীয়ে যিহেতু বহুত বেছি জ্বলা নাখায়, অকণমান সেইকাৰণে দিছোঁ। আৰু বিলাহীও খুন্দি থৈছিলোঁ, বিলাহীটো ইয়াত দি দিছোঁ। এতিয়া গোটেইখিনি উতলিব দিম ভালকৈ, তাৰপিছতে মোৰ আৰু চিকেন বইল হৈ যাব।
অকণমান যিহেতু বইল হয় জালুক গুড়িটো নিদিলে নহ'ব হয় নাই অকণমান জালুকৰ গুড়ি দি দিছোঁ আৰু জালুকৰ মানে জ্বলাটো খাই খুব ভাল লাগে চুপ মানে বইলত সেইটো কাৰণে আৰু অকণমান দি দিছোঁ এয়া মোৰ সকলোবোৰ চব্জি সিজিলে ইয়াতে মই অকল পিঁয়াজৰ পাত দি দিম এতিয়া যিহেতু পিঁয়াজৰ পাত ওলোৱা দিম আৰু খুব খায়ো ভাল লাগে বইলত এতিয়া অকণমান দি দিলোঁ আৰু এয়া 2 মিনিটমান আৰু উতলাম আৰু হৈ যাব ইয়াত এতিয়া মই ধনিয়া দি দিম কাটি যিহেতু হৈ গ'ল মোৰ বইল আৰু বইলত ধনিয়া পাতটো হ'লে খুব ভাল লাগে খাই কিনি আপোনালোকৰ কেনেকুৱা লাগে বাৰু আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আশা কৰিছোঁ আপোনালোকৰ মৰমবোৰ মোৰ আগবাঢ়ি যাবলৈ সহায় কৰিব এয়া দেখিছেনে মোৰ হৈয়ে গ'ল আৰু আজি চিকেন বইল এয়া কমপ্লিট আৰু একদম গৰম গৰম ভাতৰ লগত বা খালীকৈও খাব পাৰে চুপৰ নিচিনাকেনে আৰু মই খাম আজি ভাতৰ লগত এয়া মোৰ ৰেডি চিকেন বইল আৰু মোৰ কাঁহীখন আজি দেখাই দিওঁ দেই এয়া ভাত নেমু টেঙা আৰু চিকেন বইল এয়া আছিল আজি মোৰ দুপৰীয়াৰ খানা আজিলৈ আহোঁ আকৌ এটা ভিডিঅ'ত লগ পাম বাই বাই